সকলো শেষ ইমান শিলাবৃষ্টি পৰি আছে চাওক। নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা নতুন ভিডিঅ' মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাই আছোঁ এইবিলাক হৈছে আমাৰ বিলাহীৰ গছ। শেহতীয়াকৈ এই বিলাহীৰ গছ আমি ৰোপণ কৰিছিলোঁ আৰু ইমান ধুনীয়া হৈছিলে এই বিলাহীৰ গছবিলাক আৰু ইয়াত ইমান ফল লাগিছিল মানে ভাবিব নোৱাৰা, বহুত ফল লাগিছিল। কিন্তু দুৰ্ভাগ্য, প্ৰাকৃতিক দুৰ্যোগ আহিলে আমি কোনেও বাধা দিব নোৱাৰোঁ। আজি কেইদিনমানৰ পৰা আমাৰ অঞ্চলত বৰষুণ দি আছে আৰু এই বৰষুণ দিয়াৰ উপৰিও মাজে মাজে শিলাবৃষ্টি হয় আৰু এই শিলাবৃষ্টিৰ ফলত আৰু বৰষুণৰ ফলত এই গছবিলাক মানে একেবাৰে দুৰ্বল হৈ গৈছে। মোৰ ভিডিঅ' স্ক্ৰীনত চাওক, মই আপোনালোকক দেখুৱাই আছোঁ। আৰু এই প্ৰজাতিটো হ'ল চিনজেণ্টা কোম্পানীৰ 7022 নেইল বুলি কয়। মানে থলুৱা জাতৰ নিচিনা ইয়াৰ যিটো প্ৰজাতি, দেখাত থলুৱা জাত কিন্তু আচলতে হাইব্ৰিড, মানে খুব ধুনীয়া আৰু প্ৰজাতিটো। ইয়াৰ যিটো মানে ফল লগাৰ যিটো ধৰণ খুব ভাল, বহুত ফল ধৰে। কিন্তু যি বৰষুণ আৰু শিলাবৃষ্টি হ'ল আমাৰ অঞ্চলত, আমাৰ বহুত খেতি নষ্ট হৈ গ'ল। গতিকে এই বিলাহীবিলাক ইমান ধুনীয়াকৈ লহপহকৈ বিলাহীৰ গছবিলাক উঠিছিল, কিন্তু আজি কেইদিনমানৰ পৰা এই নেৰানেপেৰা বৰষুণ আৰু শিলাবৃষ্টিৰ ফলত গছবোৰ একেবাৰে দুৰ্বল হৈ গৈছে। বহুত বিলাহীও নষ্ট হৈ গৈছে। চাওক বিলাহী কিমান লাগিছে। এই কেৱল বিলাহী লগা আৰম্ভ হৈছিলে মাত্ৰ, তাতেই এই প্ৰাকৃতিক দুৰ্যোগ পাই গ'ল আৰু এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত গছবোৰ একেবাৰে দুৰ্বল হৈ গৈছে। গতিকে কি ক'ম আৰু, ভাষা নাই। কাৰণ প্ৰাকৃতিক দুৰ্যোগ হ'লেতো আৰু উপায় নাই। ইমান কষ্টকৈ মানে এই খেতিখিনি লগোৱা হৈছিলে, যদি শিলাবৃষ্টি বা মানে খুব বৰষুণ নপৰিলেহেঁতেন এইখিনি বিলাহীত মোটামুটি ভাল এটা লাভৰ মুখ দেখা পোৱা গ'লেহেঁতেন। কিন্তু দুৰ্ভাগ্য, যিহেতু প্ৰাকৃতিক দুৰ্যোগ আহিলে আমি একোৱে কৰিব নোৱাৰোঁ, সেই ক্ষমতাটো আমাৰ নাই। কাৰণ ৰোগ হ'লে আমি চিকিৎসা কৰিব পাৰোঁ, যদি গছত ৰোগ ধৰে আমি চিকিৎসা কৰিব পাৰোঁ, কিন্তু প্ৰাকৃতিক দুৰ্যোগ আহিলে আৰু উপায় নাই। চাওক, দেখিলেই বেয়া লাগে। গতিকে সেয়েহে মই আপোনালোকক মোৰ খেতিখিনি দেখুৱালোঁ। ধন্যবাদ।